আজি হৈছে আষাৰ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 16 তাৰিখ মঙ্গলবাৰ। আজি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু আইদা নক্ষত্ৰ থাকিব। অসমীয়া বৰ্ষৰ এক নতুন মাহৰ আজি আৰম্ভণি হ'বলৈ গৈ আছে। আষাৰ মাহ মানে কেৱল প্ৰকৃতিৰ পৰিৱৰ্তন বা বৰষুণৰ বতৰ নহয়, গ্ৰহ নক্ষত্ৰৰ অৱস্থানতো ই এক বিশাল পৰিৱৰ্তন কঢ়িয়াই আনে। বিশেষকৈ সূৰ্যৰ মিথুন ৰাশিলৈ যোৱাৰ গোচৰে আমাৰ সকলোৰে জীৱনত এক নতুন শক্তিৰ সঞ্চাৰ কৰিবলৈ গৈ আছে। গতিকে আজিও আপোনালোকৰ থাকিব জীৱনত কিছুমান অভাৱনীয় পৰিৱৰ্তন। গতিকে সেই ক্ষেত্ৰত আপোনালোকে আজি নিজৰ ৰাশিফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব লাগিব। ধনৰ ক্ষেত্ৰতে হওক বা প্ৰেমৰ ক্ষেত্ৰতে হওক বা আন কেৰিয়াৰৰ ক্ষেত্ৰতে হওক আপোনালোকৰ থাকিব বিশেষ প্ৰভাৱ। গতিকে আজিৰ ৰাশিফল সিদ্ধান্ত আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদি আপোনালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। ৰাশিফল সিদ্ধান্তৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ দিনটো অদম্য শক্তি আৰু আত্মবিশ্বাসেৰে অনুভৱ কৰিব আৰু গ্ৰহ নক্ষত্ৰৰ ইতিবাচক অৱস্থানৰ ফলত আপোনাৰ কাম আজি অতি ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ খৰধৰ কৰা স্বভাৱটো আজি অলপ ত্যাগ কৰি চলিব লাগিব, নহ'লে কামত কিছু বাধা আহিব। চাকৰিয়ালসকলৰ বাবে দিনটো অনুকূল অৱস্থাত আছে। কাৰ্যালয়ত আপোনাৰ নেতৃত্ব লোৱাৰ ক্ষমতাই আপোনাৰ সকলোৰে সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ পৰা সুযোগ পাব। বিত্তীয় দিশত স্থিৰতা আহিব, কিন্তু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আজি বিৰত থাকিব লাগিব। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মানসিক প্ৰশান্তি পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। যদিও আপুনি আকুৰগোজ স্বভাৱে আপোনাৰ প্ৰিয়জনৰ মনত কিছু আঘাত দিব পাৰে, সেইবাবে কথা বতৰাত সংযমী হোৱাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট প্ৰতিশ্ৰুতিপূৰ্ণ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বা অন্য পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। নতুন বিষয় শিকাৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ ফলত মূৰৰ বিষৰ সমস্যা বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব আৰু লঘু ব্যায়াম অভ্যাস কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা আৱেগিক হৈ বা কোনো ধৰণৰ খৰখেদা নকৰাকৈ আপোনালোকে আজি কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ গ্ৰহণ কৰিব, নহ'লে সেইবোৰ আপোনালোকৰ কামবোৰ বেয়া হ'ব পাৰে। যান বাহন চলাওঁতে আজি বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰি চলিব আৰু লগতে ট্ৰেফিক নিয়ম নীতিবোৰ মানি চলিব, নহ'লে জৰিমনা আদি হোৱাৰো সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ আৰু ফলপ্ৰসূ কৰাৰ বাবে ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। আৰু মানসিক শান্তি আৰু একাগ্ৰতাৰ বাবে আপোনালোকে হনুমান চালিচা পাঠ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো সকলো বাধা মুক্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি মনলৈ আপোনাৰ এক শান্তিপূৰ্ণ আৰু যোগাত্মক ভাৱনা আহিব। গ্ৰহৰ অৱস্থানে ইংগিত দিছে যে আপুনি আজি সুখ স্বাচ্ছন্দ্য আৰু কলাত্মক দিশৰ প্ৰতি অধিক আকৰ্ষিত হ'ব। আপোনাৰ চিন্তাধাৰাটো যথেষ্ট আপুনি ইতিবাচকতা দেখিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰিব আৰু সহকৰ্মীসকলৰ সৈতেও সম্পূৰ্ণ সহযোগিতা পাব। আৰু আধৰুৱা হৈ থকা কোনো কামত যদি গুৰুত্ব দিয়ে আজি সেইবোৰো আপোনাৰ সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰ্থিক দিশত আজি যথেষ্ট অনুকূল অৱস্থাত আছে। ধন আগমনৰ নতুন পথ মুকলি হ'ব। অৱশ্যে বিলাসী সামগ্ৰী ক্ৰয় কৰোঁতে নিজৰ বাজেটৰ প্ৰতি নজৰ ৰখাটো প্ৰয়োজনীয় হ'ব। পাৰিবাৰিক পৰিৱেশ আজি সুখময় আৰু আনন্দদায়ক হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আজি কৰিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। বিশেষকৈ কলা বাণিজ্য আৰু প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল ফল দেখুৱাবলৈ আজি সক্ষম হ'ব। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধিৰ ফলত আজি আৰু আপোনালোকে গুৰুসকলৰ পৰা সঠিক মাৰ্গদৰ্শন লাভ কৰি আজি আপোনালোকে আনন্দিত অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ ভালেই দেখা গৈছে, তথাপিও বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব, অন্যথা পেটৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে ডিঙিৰ বিষ, কাহ চৰ্দিৰ প্ৰতিও আপোনালোকে সামান্য সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ জেদী স্বভাৱটো বা আকৰ্গজ স্বভাৱৰ বাবে আনৰ সৈতে মতভেদ হ'ব পাৰে আজি। সেইবাবে পৰিস্থিতি সাপেক্ষে নিজকে সলনি কৰিবলৈ চেষ্টা কৰিব। কোনো অচিনাকি ব্যক্তিৰ ওপৰত চকু মুদি বিশ্বাস আজি নকৰিব, বিশেষকৈ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত, নহ'লে আপুনি প্ৰতাৰিত হ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো শুভ ফল বৃদ্ধি কৰিবলৈ হ'লে পুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু লগতে বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটোত আজি আৰ্থিক উন্নতি দেখা পাব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত বগা চন্দন ল'লে আজি আনন্দময় হ'ব আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিলে মানসিক শান্তি আহিব আৰু কামতো আগবাঢ়িবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুভ গ্ৰহৰ অৱস্থানৰ ফলত আপোনালোকৰ আজি নিজৰ ইতিবাচকতা দেখা পাব আৰু নিজৰ দক্ষতাও বৃদ্ধি পাব। আজি আপোনাৰ যিকোনো পৰিস্থিতিৰে নিজকে চম্ভালিবলৈ সক্ষম হ'ব। মনত নতুন স্থিতিশীল চিন্তাৰ উদয় হ'ব, যিয়ে আপোনাক আগুৱাই যোৱাত সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থাপন শৈলীয়ে সকলোকে আজি আকৰ্ষিত কৰিব আৰু যিসকল মিডিয়া বা শিক্ষকতাৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত নতুন গ্ৰাহক বা অংশীদাৰৰ সৈতে লাভজনক চুক্তি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশটো আপোনাৰ সন্তোষজনক হ'ব আৰু লগতে আপোনাৰ অনাহকক টকা পইচা খৰচ কৰাৰ প্ৰৱণতা আজি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশ আনন্দময় হৈ থাকিব। পুৰণি বন্ধু বান্ধৱী বা আত্মীয়ৰ সৈতে সাক্ষাৎ হোৱাৰ যোগ আছে, যিয়ে মনলৈ যথেষ্ট প্ৰশান্তিও আনিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক যোগাযোগ আৰু বুজাবুজি বৃদ্ধি পাব। নিজৰ মনৰ ভাৱ প্ৰিয়জনৰ আগত মুকলিকৈ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো অতি উত্তম। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল। নতুন বিষয় আয়ত্ত কৰাৰ ক্ষেত্ৰত আপোনাৰ আজি গ্ৰহণ ক্ষমতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে পঢ়া শুনাত ভাল মনোযোগ দিব পাৰিব আৰু স্মৃতিশক্তি তীক্ষ্ণ কৰিব পাৰিব। শাৰীৰিকভাৱে আজি আপোনালোকে সক্ৰিয় হৈ থাকিব, তথাপিও অত্যাধিক চিন্তাৰ বাবে মানসিকভাৱে আপুনি কিছু ভাগৰুৱা অনুভৱ কৰিব। ছালৰ সৰু সুৰা সমস্যাই সামান্য আমনি কৰিব পাৰে। পৰ্যাপ্ত জিৰণি আৰু সতেজ আহাৰ গ্ৰহণৰ ওপৰত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহুতো কাম হাতত লৈ খেলি মেলিৰ সৃষ্টি নকৰিব। এটাকে কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। আনৰ সমালোচনা কৰা বা অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ শুভ ফল বৃদ্ধি কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান গণেশক আপোনালোকে আৰাধনা কৰক আৰু ওম গণপতি নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে দেখিব আপোনাৰ দিনটো আজি সুকলমে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আপোনাৰ আৱেগ আৰু অনুভূতিসমূহ অধিক প্ৰবল হৈ থাকিব। আপোনাৰ আজি নিজৰ মাজত সক্ৰিয়তা দেখা পাব আৰু মনৰ ভাৱ সহজে সকলোৰে পৰা বুজিব পাৰিব। আপোনাৰ আজি প্ৰকৃতিত চঞ্চলতা আহিব পাৰে। মনটো মাজে মাজে সামান্য অস্থিৰ হোৱা যেন অনুভৱ হ'ব পাৰে, সেইবাবে অলপ সতৰ্ক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সংবেদনশীলতা আৰু দায়িত্ববোধে সহকৰ্মীসকলক প্ৰভাৱিত কৰিব। স্বাস্থ্যসেৱা, শিক্ষা, পৰিচালনা আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। আৰ্থিক দিশত দিনটো অনুকূল হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ যোগ আছে। পৰিয়ালৰ প্ৰয়োজনত কিছু ধন আজি ব্যয় হ'ব পাৰে, তথাপিও আৰ্থিক ভাৰসাম্য সুন্দৰকৈ বজাই ৰাখিব আজি সক্ষম হ'ব। পৰিৱেশত আজি আপোনালোকৰ উপস্থিতি বজাই ৰাখিবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশত মৰম স্নেহৰ সৈতে একেলগে থাকি আপোনালোকে নিজকে আজি শান্ত কৰি ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত মানসিক শান্তিও বৃদ্ধি পাব। আপোনাৰ সৰু সৰু কথাত আপোনালোকে অভিমান কৰা স্বভাৱটো ত্যাগ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। মনৰ অস্থিৰতাৰ বাবে পঢ়া শুনাত মনোযোগ দিয়াত সামান্য অসুবিধা হ'ব পাৰে। সাহিত্য, সমাজ বিজ্ঞান বা মনোবিজ্ঞানৰ দৰে বিষয়ত শিক্ষাৰ্থীসকলে নিজৰ সৃজনশীলতা বিকাশ কৰিবলৈ সুন্দৰ সুযোগ আজি লাভ কৰিব। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই। অত্যাধিক আৱেগিক চাপৰ ফলত নিদ্ৰাহীনতা, বুকুৰ সামান্য বিষৰ সমস্যা হ'ব পাৰে। বাহিৰত আপোনালোকে গধুৰ আহাৰৰ পৰিৱৰ্তে লঘু আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। মন শান্ত ৰাখিবলৈ হ'লে যোগাসন আৰু প্ৰাণায়ামৰ অভ্যাস কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনৰ কথাত সহজে আৱেগিক হৈ পৰা বা মনত ধৰি ৰখা অভ্যাসটো আজি পৰিহাৰ কৰক। জীৱনৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে কেৱল আৱেগৰ বশৱৰ্তী নহৈ বাস্তৱসন্মত যুক্তিৰো আশ্ৰয় ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক শুভ ফলদায়ক কৰিবলৈ হ'লে পুৱা স্নান কৰি শিৱলিংগত সতেজ পানী অৰ্পণ কৰক আৰু ওম সোমাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে মাক বা মাকৰ সমনীয়াসকলৰ আশীৰ্বাদ ল'লে যিকোনো শুভ কামত আজি সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানে আজি আপোনাক যিকোনো পৰিস্থিতিতে আপোনাৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ সাহস আৰু উৎসাহে আজি আনকো অনুপ্ৰাণিত কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ হ'ব। আপোনাৰ নেতৃত্বৰ গুণে আপোনাৰ সকলোৰে সৈতে আপোনাৰ সন্মান বৃদ্ধি কৰিব। চৰকাৰী চাকৰি বা প্ৰশাসনৰ সৈতে জড়িত লোকসকলে আজি সফলতা লাভ কৰাৰ যোগ আছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হাতত ল'ব পাৰে। আৰ্থিক দিশটো আজি সবল হ'ব আপোনাৰ। ধন আগমনৰ নতুন উৎস মুকলি হোৱাৰো সম্ভাৱনা আছে আৰু বিনিয়োগৰ ক্ষেত্ৰৰ পৰাও ভাল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ পিতৃৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আৰু আশীৰ্বাদ পাব। দাম্পত্য জীৱনত সম্পৰ্ক সুদৃঢ় হ'ব। প্ৰিয়জনৰ সৈতে আপোনালোকে আজি ভালদৰে আগবঢ়াই নিব পাৰিব দিনটো আৰু সম্পৰ্কত নৰ্মতা বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হৈ উঠিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি যথেষ্ট উৎসাহজনক হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা বা চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে ভাল ফল দেখুৱাবলৈ আজি সক্ষম হ'ব। পঢ়া শুনাত একাগ্ৰতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ দিশৰ পৰা দিনটো সুন্দৰ হ'ব। আপোনাৰ শাৰীৰিক শক্তি আৰু কৰ্মোদ্যম অটুট থাকিব। অত্যাধিক ৰ'দৰ পৰা নিজকে আজি ৰক্ষা কৰি চলিব, অন্যথা মূৰৰ বিষৰ সমস্যা বা চকুৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। সঘনাই পানী খাবলৈ যত্ন কৰিব আজিৰ দিনটো আপোনালোকৰ বাবে সাৱধানতা হ'ব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আপোনালোকে কাম নকৰিব, নহ'লে কামবোৰ বেয়া হ'ব। কৰ্মক্ষেত্ৰত বা পৰিয়ালত কাৰোবাৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো সৰ্বোচ্চ প্ৰকাৰে শুভ কৰিবলৈ পুৱা সূৰ্যোদয়ৰ সময়ত স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ জীৱনত ইতিবাচক শক্তি আৰু সন্মান আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ অৱস্থানে আপোনাক যিকোনো বিষয়ত আপুনি গভীৰ চিন্তা কৰি আগবাঢ়ি ভাল ফল উলিয়াব পাৰিব। আপোনাৰ যুক্তিসংগত দৃষ্টিভংগী আজি বহুতো জটিল সমস্যাবোৰ নাইকিয়া কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ শৈলীয়ে সকলোকে আজি আপ্লুত কৰিব। আপোনাৰ হিচাপ নিকাচ চিকিৎসাৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি সুন্দৰ হ'ব। আৰ্থিক দিশতো স্থিৰতা আজি অটুট ৰাখিব পাৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে দিনটো অনুকূল। পুৰণি কোনো ধাৰ বা ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত আজি সফলতা পাব। ঘৰৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়িত্ববোধে ঘৰৰ সদস্যসকলক আনন্দিত কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি থাকিব। প্ৰিয়জনৰ সৰু সুৰা ভুল ত্ৰুটিবোৰ উলিয়াই সমালোচনা কৰাৰ স্বভাৱটোৰ পৰা আপুনি আজি অলপ দূৰত্ব বজাই ৰাখিব লাগিব। সম্পৰ্কত আনৰ আৱেগকো গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ হ'ব। আপোনাৰ স্মৃতিশক্তি আৰু গ্ৰহণ ক্ষমতা বৃদ্ধি পাব। বিশেষকৈ যিসকল গৱেষণামূলক বিষয়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সুন্দৰ প্ৰদৰ্শন কৰিবলৈ আপুনি সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি বিশেষ কোনো চিন্তাৰ কাৰণ নাই, তথাপিও আপোনালোকৰ পৰিশ্ৰমৰ ফলত মূৰৰ বিষৰ সমস্যা বা দুৰ্বলতা আহিব পাৰে। সেইবাবে আপোনালোকে উচিত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু বাহিৰা খাদ্য পৰিহাৰ কৰি ঘৰত বনোৱা সতেজ আৰু লঘু আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সকলো কথাতে অতিমাত্ৰা নিখুঁত হ'বলৈ গৈ আৰু আনক মানসিক চাপ নিদিব। অত্যাধিক চিন্তা কৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে কামবোৰ কাৰ্যত ৰূপায়ণ কৰাত গুৰুত্ব দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো সৰ্বোচ্চ প্ৰকাৰে মংগলময় কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু সেউজীয়া ৰঙৰ বস্ত্ৰ আজি দান কৰক কোনো দুখীয়া শ্ৰেণীৰ লোকক। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে তুলসী পাত এটি চোবাই ল'লে দিনটো শুভ হ'ব আৰু পাৰিলে আপোনালোকে জীৱ জন্তুক আজি কিবা খাব বস্তু দিয়ক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো এক সুন্দৰভাৱে পাৰ হ'ব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি সহজেই সকলোকে মোহিত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সৌন্দৰ্যবোধৰ প্ৰতি আপোনাৰ মন অধিক ঢাল খাব আৰু যিকোনো পৰিস্থিতিৰে এক শান্তিপূৰ্ণ সমাধান বিচৰাটো আপুনি আজি অগ্ৰাধিকাৰ দিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি দৃষ্টিভংগীয়ে যিকোনো সমস্যা সমাধান বাৰুকৈ সহায় কৰিব। সহকৰ্মীসকলৰ সৈতে আপুনি সুসম্পৰ্ক বজাই ৰাখিব পাৰিব।
পৰিচালনা আইনৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অধিক ফলপ্ৰসূ হ'ব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশত অৱস্থা সুস্থিৰ হ'ব। নিজৰ বিলাসী সামগ্ৰী ক্ৰয়ৰ নামত আজি অতিৰিক্ত খৰচ হোৱাৰ সুযোগ আছে, গতিকে বিত্তীয় ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত কোনো পুৰণি মতানৈক্য থাকিলে আজি আলোচনাৰ জৰিয়তে সেইবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত ৰোমাঞ্চ আৰু মধুৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইত সময় কটোৱাৰ পৰিকল্পনা কৰিব পাৰে, যিয়ে সম্পৰ্কটোক এক নতুন মাত্ৰা প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল হ'ব, বিশেষকৈ যিসকল কলা সাহিত্যৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সফলতাৰ দিন। পঢ়া-শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু গুৰুসকলৰ পৰাও প্ৰশংসা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা যায়, তথাপিও বিষৰ সমস্যা আপোনাক আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে আজি মিঠা খাদ্য পৰিহাৰ কৰি চলিব, পৰ্যাপ্ত পানী গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা আছে, সেইবোৰ অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে কোনো গুৰুত্বপূৰ্ণ বিষয়ত পলম নকৰাকৈ সঠিক সময়ত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। সকলোকে আজি সন্তুষ্ট কৰিবলৈ নিজৰ মানসিক শান্তি আৰু প্ৰয়োজনীয়তাক আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক উজ্জ্বল আৰু শুভ কৰিবলৈ হ'লে পুৱা স্নান কৰি মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে পৰিষ্কাৰ আৰু পৰিপাটি কাপোৰ পৰিধান কৰি ওলাওক আৰু ওম চুং চুক্ৰাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা জীৱনলৈ ইতিবাচক শক্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকে অত্যন্ত আত্মবিশ্বাসী অনুভৱ কৰিব। আপুনি যিকোনো বিষয়ৰ গভীৰতালৈ গৈ আজি সত্য উদ্ঘাটন কৰাৰ প্ৰৱণতা থাকিব। অতিৰিক্ত আৱেগ আৰু খং নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু নিৰন্তৰ প্ৰচেষ্টাই আপোনাক সফলতাৰ দিশলৈ লৈ যাব। চিকিৎসা বিজ্ঞান প্ৰতিৰক্ষাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত কোনো নতুন আৰু লাভজনক সুযোগ আহিব পাৰে। আজি আৰ্থিক দিশত দিনটো মজবুত হ'ব, কিন্তু তথাপিও শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। ঘৰুৱা পৰিৱেশ সাধাৰণতে শান্তিপূৰ্ণ হ'ব, যদিও আপোনাৰ অধিপত্য বিস্তাৰ কৰিব বিচৰা স্বভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে সামান্য মতানৈক্য হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ আৰু গভীৰতা বৃদ্ধি পাব, কিন্তু অতিৰিক্ত সন্দেহবাদী স্বভাৱ বা ঈৰ্ষাই সম্পৰ্কত ফাট মেলিব পাৰে। সেইবাবে প্ৰিয়জনৰ ওপৰত বিশ্বাস ৰখাটো অত্যন্ত জৰুৰী হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট শুভ হ'ব। আজি আপোনালোকে যিকোনো বিষয়ত মনোযোগ বৃদ্ধি কৰিব পাৰিব আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলৰ বাবে আজি যোগাত্মক ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শাৰীৰিক শক্তি আৰু কৰ্মোদ্যম অটুট থাকিব আজি, যদিও মানসিক চাপৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে, মূৰৰ বিষ আদি হ'ব পাৰে। বাহন চলাওঁতে চোকা অস্ত্ৰ ব্যৱহাৰ কৰোঁতে আজি সাৱধান হ'ব, কিয়নো সৰু সুৰা আঘাত পোৱাৰো যোগ আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা হ'ব। আজি আপোনালোকে খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আজি পৰামৰ্শ গ্ৰহণ কৰিবলৈ আজি কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক। ৰঙা ৰঙৰ বস্তু আজি দুখীয়া শ্ৰেণীৰ লোকক যদি দান কৰে তেনেহ'লে জীৱনলৈ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ মনলৈ যোগাত্মক চিন্তা, আশা, আধ্যাত্মিক ভাৱনা আহিব। গ্ৰহৰ অৱস্থানে ইংগিত দিছে যে আজি আপুনি নতুন কিবা এটা পোৱাৰ বা সুযোগ পোৱাৰ ক্ষমতা আছে আৰু আপুনি পাব। আৰু এই ক্ষমতা বা এই সুন্দৰ সুযোগটো আপুনি ভালদৰে গ্ৰহণ কৰিব পাৰিলে আপোনাৰ আগন্তুক দিনবোৰো শুভ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু পৰিশ্ৰমৰ বাবে আজি আপুনি বিশেষ লাভ কৰিব পাৰিব। বিশেষকৈ শিক্ষকতা, পৰামৰ্শদাতা, ভ্ৰমণৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো সুন্দৰ। আৰ্থিক দিশটো আপোনাৰ সন্তোষজনক হ'ব। পূৰ্বৰ কোনো পৰিকল্পনা বা বিনিয়োগৰ পৰা ধন লাভৰ যোগ আছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় দূৰলৈ সম্প্ৰসাৰণ কৰাৰ চিন্তা চৰ্চাও কৰিব পাৰে। ঘৰুৱা পৰিৱেশত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰত কোনো ধৰ্মীয় বা মাংগলিক কাৰ্যৰ পৰিকল্পনা হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা উপযুক্ত মাৰ্গদৰ্শন লাভ কৰি আজি আপুনি আনন্দিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। অৱশ্যে আপোনাৰ পোনপটীয়া কথা কোৱাৰ স্বভাৱে কেতিয়াবা প্ৰিয়জনক আঘাত দিব পাৰে, সেইবাবে কথা কওঁতে শব্দৰ প্ৰয়োগ সাৱধানে কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ হ'ব। বিশেষকৈ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা বা বিদেশলৈ গৈ পঢ়াৰ পৰিকল্পনা কৰা শিক্ষাৰ্থীসকলে আজি সুখবৰ পাব।
দৰ্শন সাহিত্য আদিৰ বিষয়ৰ সৈতে জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে মনোযোগ বৃদ্ধি কৰাৰ দিন হ'ব। স্বাস্থ্যৰ দিশটো আজি উৎসাহজনক হ'ব। আপোনাৰ খাদ্যাভ্যাসত নিয়ন্ত্ৰণ নাৰাখিলে পেটৰ সমস্যা বা লিভাৰৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। অত্যাধিক চৰ্বিযুক্ত খাদ্য আজি পৰিহাৰ কৰক। বিষৰ সমস্যাও হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে লঘু ব্যায়াম কৰিলে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি বেছি আশা নকৰিব কোনো ক্ষেত্ৰতে, বেছি আশা ৰাখিলে আপোনাৰ মনত দুখ আহিব। আনৰ কথাত আপোনালোকে কোনো ধৰণৰ হস্তক্ষেপ নকৰিব বা উপদেশ নিদিব, নহ'লে আপোনাৰ সন্মান হানি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু কপালত হালধি বা কেশৰৰ ফুট লওক আৰু অং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকে পৰিশ্ৰমৰ ফলত আপোনালোকে আজি উন্নতি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি আজি আপোনালোকে অলপ দায়িত্বভাৱে কামবোৰ কৰিব লাগিব, নহ'লে কামবোৰত কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ চিন্তাধাৰা অলপ আজি সলনি কৰিবলৈ চেষ্টা কৰিব আৰু ধৈৰ্য বজাই ৰাখিব। সঠিক দিশত আগুৱাই যোৱাত আপোনাক আজি আপোনাৰ আপোনজনেও সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকে শুভ ফল পাব। আপোনাৰ যিসকল ব্যৱস্থাপনা, অভিযান্ত্ৰিক বা নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি মূল্যায়ন কৰাৰ দিন হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকে যদি ভালদৰে মূল্যায়ন কৰিব পাৰে তেনেহ'লে দিনটো শুভ হ'ব। আৰ্থিক দিশটো আপোনালোকৰ আজি সুস্থিৰ অৱস্থাত আছে। ব্যৱসায়ত লাহে লাহে হ'লেও আপোনালোকে অগ্ৰগতি দেখা পাব। পৰিকল্পনাৰ বাবে আজি দিনটো অনুকূল, কিন্তু লৰালৰিকৈ কোনো আৰ্থিক সিদ্ধান্ত নল'ব। পাৰিবাৰিক জীৱনত আপোনাৰ দায়িত্ববোধ আৰু সমৰ্পণে ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব। কৰ্মব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত গভীৰতা আৰু বিশ্বাস অটুট থাকিব। অৱশ্যে নিজৰ আৱেগ প্ৰকাশ কৰাত আপুনি সামান্য কৃপণালি কৰিবও পাৰে, যাৰ বাবে প্ৰিয়জনে ভুল বুজাৰ অৱকাশ থাকিব পাৰে। সেইবাবে মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ হ'ব। আপোনাৰ ধৈৰ্য আৰু অধ্যাৱসায় বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে আজি ভালদৰে আগবাঢ়ি যাব পাৰিব আৰু সফলতাৰ মুখো দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, তথাপিও অত্যাধিক পৰিশ্ৰমৰ ফলত শাৰীৰিক ভাগৰ অনুভৱ হ'ব। আজি আপোনালোকৰ বিষৰ সমস্যাও কিছু আমনি কৰিব পাৰে, সেইবাবে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো ক্ষেত্ৰতে মানসিক অশান্তি নাৰাখিব, নহ'লে আপোনাৰ কাম কৰাত বাধা আহিব। আৰু লগতে কামৰ বোজা আপোনালোকে কোনো কাৰণতে বৃদ্ধি নকৰিব, কাৰণ কামৰ বোজা বৃদ্ধি কৰিলে আপোনাৰ মানসিক অৱস্থাও বেয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। সন্ধিয়াত আপোনালোকে আহঁত গছৰ তলত মিঠাতেলৰ বন্তি এগছি জ্বলালে শনিদেৱৰ বিশেষ কৃপা পাব আৰু কৰ্মত অহা বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো নতুনত্বৰে আগবাঢ়ি যোৱাৰ সুবিধা পাব। আপুনি আজি নিজৰ কামৰ উপৰিও আপুনি সমাজৰ কামৰ বাবেও আজি ওতপ্ৰোতভাৱে জড়িত হ'বলৈ সক্ষম হ'ব। আপোনাৰ এই ক্ষেত্ৰত আগ্ৰহ বৃদ্ধিয়ে আপোনাক আজি সন্মানিত কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে ভালদৰে আপোনালোকে মিলিজুলি কাম কৰিবলৈ যত্ন কৰিব লাগিব। সৃষ্টিশীল ধাৰণা ৰাখিলে আজি দিনটো আপোনাৰ অনুকূল হ'ব আৰু দলগতভাৱে কাম কৰিলে আপুনি বিশেষভাৱে আজি লাভৱান হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ ভালেই দেখা গৈছে, তথাপিও আৰ্থিক দিশটো আপোনালোকৰ মধ্যমীয়া অৱস্থাত থাকিব। সেইবাবে আপোনালোকে আগতীয়াকৈ পৰিকল্পনা কৰিলে কোনো বিশেষ সমস্যা নহ'ব। পাৰিবাৰিক জীৱনত আজি সামঞ্জস্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, সেইবাবে ধৈৰ্য ধৰাটো প্ৰয়োজনীয় হ'ব। বন্ধু বান্ধৱৰ সৈতে আজি সময় কটোৱাৰ সুন্দৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু বন্ধুত্বই সম্পৰ্কটোক অধিক মজবুত কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো জ্ঞান আহৰণৰ বাবে অতি শুভ। বিশেষকৈ কম্পিউটাৰ, মহাকাশ বিজ্ঞান বা গৱেষণামূলক বিষয়ত পঢ়া শুনা কৰা শিক্ষাৰ্থীসকলে আজি নতুন কিবা এটা শিকিবলৈ সক্ষম হ'ব। পঢ়া শুনাত একাগ্ৰতাও অটুট থাকিব। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই, কিন্তু বিষৰ সমস্যাৰ ফলত সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। এইবাবে অত্যাধিক মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। যোগাসন আৰু ধ্যান কৰিলে মানসিক শান্তিও পাব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সকলো কথাতে অতিমাত্ৰা যুক্তিবাদী হৈ আৱেগক অৱহেলা নকৰিব, কাৰণ কেতিয়াবা আৱেগৰ প্ৰয়োজনীয় থাকে। কোনো অজ্ঞাত ব্যক্তিৰ সৈতে ব্যক্তিগত কথা শ্বেয়াৰ কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক শুভ আৰু ফলপ্ৰসূ কৰিবলৈ হ'লে পুৱা স্নান কৰি দৰিদ্ৰ বা অভাৱী লোকক কিবা খাদ্যবস্তু দান কৰক আৰু ওম শনিশ্বৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত শনিদেৱৰ আশীৰ্বাদ পাব আৰু জীৱনৰ বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চিন্তা শক্তি বৃদ্ধি পাব। আজি আপোনালোকৰ অতি প্ৰখৰ থাকিব আপোনাৰ চিন্তা শক্তি। ইয়াৰ ফলত আপুনি যিকোনো সিদ্ধান্ত ল'বলৈ আজি সক্ষম হ'ব আৰু সিদ্ধান্তবোৰো আপোনালোকৰ ফলপ্ৰসূ হ'ব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশৰ আজি সময় পাব আৰু সোণালী সুযোগৰো দিন হ'ব আজি কৰ্মক্ষেত্ৰত আপোনাৰ। ইয়াৰ ফলত আপোনাৰ আজি মানসিক অৱস্থা সুস্থিৰ অৱস্থাত থাকিব। কলা সাহিত্য মনোবিজ্ঞান আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ হ'ব। সহকৰ্মীৰ প্ৰতি আপোনাৰ সহায়কাৰী মনোভাৱে কৰ্মক্ষেত্ৰৰ পৰিৱেশ আজি জীপাল কৰি ৰাখিব। আৰ্থিক দিশত অৱস্থা সুস্থিৰ হ'ব, যদিও আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। ধৰ্মীয় কামৰ বাবে কিছু টকা আজি ব্যয় হোৱাৰ যোগ আছে। পাৰিবাৰিক জীৱন অত্যন্ত শান্তিপূৰ্ণ আৰু মৰমীয়াল হ'ব। পৰিয়ালৰ প্ৰতিটো সদস্যৰ আৱেগ অনুভূতিক আপুনি সুন্দৰকৈ বুজিব পাৰিব আৰু তেওঁলোকক মানসিক সমৰ্থনো আগবঢ়াব পাৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত এক গভীৰ আত্মিক সংযোগ অনুভৱ হ'ব। প্ৰিয়জনৰ সৈতে সময় কটালে মানসিক প্ৰশান্তি পাব। অৱশ্যে অতিমাত্ৰা আৱেগিক হৈ সম্পৰ্কক অবাস্তৱ আশা নাৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি অনুকূল। বিশেষকৈ কলা দৰ্শন আদিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত গভীৰ মনোযোগ আহিব। মাজে সময়ে কিছু সপোনত বিভোৰ হৈ থকা স্বভাৱৰ বাবে পঢ়াৰ পৰা সামান্য মনোযোগ বিচ্যুত হ'ব পাৰে। সেইবাবে বাস্তৱৰ সৈতে সংযুক্ত হৈ থকাটো প্ৰয়োজনীয় হ'ব। মানসিক স্বাস্থ্য আজি ভালদৰে অটুট ৰাখিব পাৰিব আপুনি। আপোনাৰ শাৰীৰিক ক্ষেত্ৰত কিছু অৱসাদ আহিব পাৰে আৰু লগতে বতৰ পৰিৱৰ্তনৰ ফলত চৰ্দি কাহৰ সমস্যাও থাকিব। গতিকে সুস্বাস্থ্যৰ বাবে আপোনালোকে পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰক আৰু ৰাতিপুৱা কিছু সময় ধ্যান কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিমাত্ৰা সৰলতাৰ সুযোগ লৈ আনে আজি আপোনাক ঠগিব পাৰে, সেইবাবে সতৰ্ক হ'ব। এই ক্ষেত্ৰত বাস্তৱক অস্বীকাৰ কৰি কেৱল কল্পনাৰ জগতত বিচৰণ কৰাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো সৰ্বোৎপকাৰে শুভ কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত কেশৰ বা হালধিৰ ফুট লওক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মনলৈ আপোনালোকৰ ইতিবাচক শক্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গেৰুৱা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।